ইয়াৰে চাটনি কোনে কোনে খাই পাইছে একেবাৰে ফুল ভিডিঅ' দেখুৱাই আছোঁ আৰু ঘৰতে এবিধ খুব ধুনীয়া বিৰিয়ানী মছলা ৰেডি কৰিলোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ Good morning my butterflies welcome back to my channel কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল খুব ধুনীয়া এটা ইন্টাৰেষ্টিং সানডে ব্লগ লৈ আহিছো আৰু এই সানডে ব্লগটো এইটো সানডে নহয় দে যোৱা সানডে মই মানে এডিট কৰি ভিডিঅ' আপলোড দিওঁতে অকণমান দেৰি হৈ গ'ল আৰু এয়া সানডে স্পেচিয়েলত আজি বনালো এগ ৰোল চিকেন ৰোল আৰু এঞ্জু এনেকৈ নাখায় বোলে তাই আৰু এঞ্জুৰ পাপাক খাবলৈ দি এঞ্জু আৰু মই ওলালোঁ স্কুললৈ আৰু ৰাতিপুৱাই মই কিবাকৈ অকণমান চাহ খাই খালি মানে অকণমান খুদা চাহ খাই পেলাই স্কুললৈ ওলালোঁ মোৰ একেবাৰে টাইম নহয় ব্ৰেকফাষ্ট কৰা আৰু আহি পেলাই হাজবেণ্ডৰ ডিমাণ্ড চেৱে খাই বোলে তেওঁ লটছ অফ ড্ৰাই ফ্ৰুটছ দি পেলাই চেৱে বনালোঁ আৰু এইখিনি একচুৱেলি হাজবেণ্ডে ঠাণ্ডা হোৱাৰ পিছতহে খাব এইফালে ইঞ্জুক একেবাৰে ফ্ৰুটছ খাবলৈ দিছোঁ আৰু এইটো এনেকৈ দিছোঁ আঙুৰটো কাৰণ এই আঙুৰৰ তাই দেখিছেনে বাকলি গুচাই গুচাই খায় সেইকাৰণে তাইক ইয়াতে চাট মছলা দি দিছোঁ আৰু টুথপিক দিছোঁ ইডাল দি দিলে তাই মানে খুব ইণ্টাৰেষ্ট লৈ লৈ খায় আৰু এই অকণমান পাপায়া দিছোঁ আৰু এই হানলে দিছোঁ অৰেঞ্জো দিছোঁ ষ্ট্ৰবেৰী দিছোঁ কাৰণ গোটেইখিনি খাব তাই এই অৰেঞ্জখিনিহে বদমাচি কৰিব কাৰণ এইটো জুচ ওলাই দিলে খায় এনে ভালকৈ নাখায় এইখিনিতো ষ্ট্ৰবেৰীখিনি আগে খাব দেখিছেনে খোৱা আৰম্ভ কৰিছে ইয়া এইখিনিৰ পৰা খোৱা আৰম্ভ কৰিছেহে তো ইফালে এতিয়া দিম তাইক খাব এনজয় আৰু ইফালে ময়ো লৈ লৈছোঁ পাপায়া আৰু অৰেঞ্জ লৈ লৈছোঁ আৰু আঙুৰটো মই খাই এনেও বেয়া পাওঁ এইটো নাখাওঁ বাৰু আৰু ষ্ট্ৰবেৰীখিনি খুব টেঙা এতিয়া একদম টেঙা খাব মন যোৱা নাই আৰু ইফালে এটা মালটাও লৈ লৈছিলোঁ শুকাই গৈছে দেখিছেনে মালটাটো লৈ লৈছোঁ এতিয়া তাই বোলে নাখায় আৰু মোৰো এতিয়া খাব ইচ্ছা নাই ইফালে তাই ধুনীয়াকৈ খাব লৈছে দেখিছেনে একদম পুৰা ধুনীয়াকৈ খাব হয়নে খাবানে খোৱা কি খাবা ফাৰ্ষ্ট ষ্ট্ৰবেৰী খাবা ষ্ট্ৰবেৰীটো হাতেদি খোৱা হাতত লৈ খোৱা ধুনুকে খাবা কিন্তু আৰু বদমাচি নকৰিবা কাপোৰ লেতেৰা নকৰিবা এইমাত্ৰ গা ধুই আনিছোঁ মই ঠিক আছে খোৱা কি হয় এইটো ভাল লাগে নেকি তোমাৰ খাই কিমান ভাল পোৱা ভালকে কোৱা টেষ্টি পোৱা দিয়া ঠিক আছে খোৱা আৰু সোনকালে খোৱা এতিয়া খানা খাব লাগিব খানা মই যেতিয়াই যিকোনো ফ্ৰুটছে নাখাওঁ কিয় অকণমান ফেচ পেক এটা ইয়াৰে বনাই লওঁ আৰু এয়া মই পাপায়া আৰু মানে অৰেঞ্জৰ জুচটো উলিয়াই পেলাই অকণমান তাত বেচন দি পেলাই লগাইছোঁ আৰু এইখিনি একেবাৰে ডিঙিটো লগাইছোঁ যিহেতু গাটো ধুমে এবাৰ আৰু ইফালে হাজবেণ্ডে আহিলে চিকেন লৈ পেলাই আৰু ছানডেটো মই মানে চিকেনটো আনি থৈ চাফ চাফাই কৰি থ'লে মই খুব ভাল পাওঁ এনেকৈ হাজবেণ্ডে ধুই দিয়ে কাৰণ মই চিকেন মানে মাংস বোলা বস্তু মই ধুব বিৰাট টান পাওঁ আৰু মই নুধুৱে হাজবেণ্ডে ধুৱে এইটো আৰু এইখিনি মই গোটেই ছানডেৰ কাৰণে মানে গোটেই সপ্তাহটোৰ কাৰণে মই ৰেডি কৰি থ'ম টিফিন চিফিনত দিবৰ কাৰণে মোৰ খুব ইজি হয় মেৰিনেশ্যনো কৰি থৈ দিওঁ আৰু ওপৰৰ পৰা আনিলোঁ অকণমান সেয়া কিবা কিবি মোৰ খেতিৰ আৰু বিলাহী আনিছোঁ মানে টক বনাম আজি সানডে স্পেচিয়েল বতৰটো যেটো খুবেই ডাৱৰীয়া এনেকুৱা বতৰত খিচিৰি খাবলৈ খুব মন যায় এয়া দেখিছেনে সৰু আলু আৰু বিনছ এনেকৈ ফ্ৰাই কৰিছোঁ আৰু এইফালে এয়া খিচিৰিৰ যোগাৰ এয়া মূলা তাৰপিছত আৰু গাজৰ আৰু বিন ঘৰৰ গাজৰ আৰু মূলা ঘৰৰ আলু এনেকৈ মানে খিচিৰি মিক্স একেবাৰে খিচিৰি এখন বনাম বা জহা চাউলৰ খিচিৰি আৰু এইফালে বনাম বিলাহীৰ টক একেবাৰে সৰস্বতী পূজা ভাইব এটা আনিবৰ কাৰণে বিলাহীৰ টক ধুনীয়া বতৰৰ ডিমাণ্ড অনুযায়ী আৰু খাবলৈ মন গ'ল সেইকাৰণে এনেকৈ পিয়ৰ ভেজ এনেকৈ খিচিৰি বনাইছোঁ জহা চাউলৰ খিচিৰি ইফালে জহা চাউলটো ধুই থলোঁ দেখুৱালোঁ আপোনালোকক এনেকৈ জহা চাউলৰ খিচিৰি বনাম টক বনাম আৰু ভাজি আৰু খোৱাৰ টাইমত গৰমে পাপৰ ফ্ৰাই কৰি লওঁ উফ কি মজা মানে কি মজা লাগে ন আৰু মই এনেও খিচিৰি মোৰ মানে ঘৰৰ মানুহেও কয় মাহঁতেও কয় বিশেষকৈ মোৰ ভণ্টি আৰু মোৰ ভাইটিৰ মানে মই বনোৱা খিচিৰি সিহঁতৰ খুবেই প্ৰিয় খুব ভাল পায় সিহঁতে খাই আৰু আমি তিনিওটাই মানে খিচিৰি পাগল আৰু খুবেই ভাল পাওঁ খিচিৰি খাই পেলাই তো আৰু এনজয় এতিয়া সেনেকুৱা আছে হাজবেণ্ডে অকণমান মানে সিমান পচন্দ নকৰে তথাপিও খাব কোনো কথা নাই এতিয়া এনেকৈ গৰম আলু ভাজি পাব সৰু আলু ভাজি এনেও খাই দিব আৰু কি আৰু স্কুলৰ পৰা আহিলোঁ আহি ফ্ৰেছ হ'লোঁ আৰু মানে সদায় নিচিনা কি আৰু এইবিলাক দেখুৱাই থাকিম সেইকাৰণে ভাবিছোঁ এনেকৈ অকণমান দেখুৱাই থাকিম আপোনালোকক এতিয়া খানা পিনা এয়া মোৰ খিচিৰিখিনি মই কুকাৰতে বনাওঁ খিচিৰি আৰু শেষত অকণমান গৰম মছলা ঘৰতে বনোৱা আৰু এয়া ঘি দি দিছোঁ এতিয়া কুকাৰৰ ঢাকন লগাই চিটি আহিবলৈ দিম আৰু এয়া দেখিছেনে বিলাহী টকখন কি ধুনীয়া হৈছে অকণমান চেনি দিছোঁ মই একেবাৰে জ্বলা মিঠা টেঙা মই সেনেকুৱা টক খাই খুব ভাল পাওঁ আৰু এইকেইটা টেঙা বিলাহী আছিল কাৰণ মোৰ ঘৰৰ
গছৰ বিলাহী মই যে খেতি লগাইছিলোঁ তাৰে গছৰ বিলাহীবোৰ হৈছিল আৰু ইফালে খিচিৰিও চিটি মাৰিছে হৈ গ'ল সেইকাৰণে এতিয়া খাবলৈ লৈছোঁ আৰু ইফালে মই ভাবিলোঁ যে অকণমান মছলাখিনি মোৰ মানে সেই খবৰ হৈছে যোনখিনি মানে মই ঘৰতে বনাই মছলা ইউজ কৰোঁ চিকেনৰ কাৰণে এইটো একচুৱেলি গৰম মছলা বিৰিয়ানী মছলা টাইপৰে অলপমান হয় স্মেলটো বিৰিয়ানীটো মোৰ কামত আহি যায় এনেকৈ ঘৰতে বনাওঁ দেখিছেনে কি দিছোঁ আৰু মই কৈ নাথাকোঁ এফালৰ পৰা আৰু গোটেইখিনি এনেকৈ ধুই ইনগ্ৰিডিয়েণ্টখিনি ৰ'দত শুকাই লৈছোঁ অকণমান ৰ'দত মানে পানীটো টুকি লৈছোঁ তাৰপাছত এনেকৈ কেৰাহীত গৰম কৰি লৈ মিক্সিত ধুনীয়াকৈ গ্ৰাইণ্ড কৰিছোঁ ইমান ধুনীয়া হয় নহয় মানে খুব ভাল লাগে মোৰ এনেকৈ ঘৰত বনোৱা মছলাটো ইউজ কৰিবলৈ মই খুব ভাল পাওঁ মানে দেখিছেনে পিয়'ৰ ভেজতো দিব পাৰি এইটো মছলা আৰু অকণমান ভাত পানী খাই উঠি টেঙা খাবৰ মন গ'ল বগৰী আছিল আমাৰ ঘৰৰ বগৰীডাল লাগিছিল তো সেয়াই বগৰী অকণমান লৈছোঁ খাবলৈ আৰু শুই উঠি এয়া লৈছোঁ নাৰিকল কাটি বুটৰ লগত মোৰ খুব প্ৰিয় জাষ্ট টোপনিৰ পৰা উঠিছোঁ একদম টোপনি লাগিয়ে আছে আৰু এনেকৈ খাই ভাল পাওঁ কাৰণে যোগাৰ কৰি লৈছোঁ খাওঁ মই বহুত ভাল পাওঁ প্ৰসাদ খাই প্ৰিয় সেইকাৰণে ঘৰত নাৰিকল থাকেই এনেকৈ মাজে মাজে বনাই খাই থাকোঁ আৰু এফালে এঞ্জুৰ পাপায়েও শুই উঠিলে কাৰণ সিহঁতে এনেকৈ প্ৰসাদ খাই একেবাৰে বেয়া পায় আৰু সিহঁতৰ কাৰণে বনালোঁ এইটো বাটাৰ ফ্লেভাৰৰ পপকৰ্ণ আৰু সিহঁতক দিলোঁ এনেকৈ খাব কাৰণ বৰষুণ বতৰত বৰষুণ এনেই অকণমান দিছিল বাৰু অকণমানকৈ বৰষুণ দিয়াৰ বাবে সিহঁতে এনেকুৱা ঠাণ্ডা বতৰত খুব ভাল পায় আৰু দেখিছেনে সিহঁতে ফিল্ম চাইছে পূৰা পপকৰ্ণৰ মজা লৈ আছে আৰু এঞ্জয় খালে গাখীৰ আমি খালোঁ চাহ কি ফিল্ম যদি কোনোবাই চিনি পাইছে কমেণ্ট বক্সত জনাবচোন ফিল্মখনৰ নামটো আমি আহিলোঁ ফেঞ্চিলৈ কিবা কিবি অকণমান কাম আছিল তাৰপিছত সোমালোঁ হাজবেণ্ডে বোলে জোতা চাই আৰু তেওঁৰ কাৰণে জোতা ল'বলৈ সোমাই পেলাই আমি যাম বেগ হাউচত কাৰণ মোৰ বেগ হাউচত দুটামান কাম আছে আৰু বেগ হাউচত যেতিয়াই আহোঁ এঞ্জয় এফালৰ পৰা দৌৰি ফুৰি তাইক টয়জবোৰ বিচাৰি চাই আৰু সিহঁত দুটা বেলেগ ফালে মই আছোঁ বেলেগ ফালে আৰু এইফালে তাই কিবা কিবিবোৰ চাই ফুৰিছে আৰু দেখিছেনে ইমান ধুনীয়া কালেকশ্যনবোৰ থাকে নহয় বেগ হাউচত এদিন মই ফুল ভ্লগ বনাম ইয়াৰে আৰু আহি অকণমান ভাঙন মাছ দেখিলোঁ ৰাস্তাতে খুব ধুনীয়া এনেকৈ সৰু ভাঙন মাছবোৰ খুব ভাল লাগে মোৰ সেনেকৈ অকণমান লৈ ল'লোঁ আৰু ঠিকছে কিবা কিবি বজাৰ কৰি লৈ আহিলোঁ কালি পৰহি আমি মাছ মাংস একো নাখাওঁ সেইকাৰণে অকণমান পনীৰ আনিলোঁ আৰু সেনেকৈ কিবা কিবি অকণমান সন্ধিয়াৰ স্নেক্সো আনিলোঁ বজাৰত যেতিয়া আমি ওলাই যাওঁ তেতিয়া নহয় কিবা এইবোৰ থাকেই আমাৰ আৰু এনেকৈও কিবা কিবি অকণমান ইফালেও আনিলোঁ আৰু এবাৰ ভৰি হাতখন ধুই অকণমান ৰেষ্ট লওঁ বোলো বহিলোঁ বাট এতিয়া আছে নহয় আচল কামটো খানা বনোৱা এয়া কলফুলৰ সৈতে মানে চিকেন বনাম বুলি ভাবিছিলোঁ আগৰে ৰৈ যোৱা অকণমান চিকেন আছে সেইখিনি বনাম এতিয়া আৰু ইফালে মাছখিনিও ধুবলৈ ল'লোঁ কলফুলটো অকণমান ক'লা হৈছে কাৰণ মই ৰাতিপুৱাই দুপৰীয়া কাটি থৈ দিছিলোঁ ভাঙন মাছ নেকি মাছ পুৰি আছোঁ লগত চিকেন কলফুলৰ লগত চিকেন বনাইছোঁ একেবাৰে মাষ্ট চিকেন আৰু কিবা কিবি আছে বাৰু ডাইনিঙত আছে আৰু এই বস্তুৰ চাটনি কোনে খাই পাইছে জনাবচোন আমাৰ হাজবেণ্ড আৰু মোৰ খুবেই প্ৰিয় আৰু এনেকৈ হাজবেণ্ডে নিজে চাটনিটো বনায় আৰু এইটো চাটনি মই বনাব নাজানো হাজবেণ্ডেই বনায় যেতিয়া আনে আৰু এনেকৈ খুব ধুনীয়াকৈ বইল কৰি পেলাই গোটেইখিনি বস্তু বইল কৰি পেলাই সানিছে এইটো ইনচাক বুলি কয় একচুৱেলি আৰু ধনিয়া বিলাহী পিঁয়াজ আৰু এয়া অকণমান চিলামো দিছিল ইয়াতে এনেকৈ খুব ধুনীয়া চাটনি এখন বনায় হাজবেণ্ডে একদম মানে খুব টেষ্টি হয় আৰু মই খুবেই ভাল পাওঁ হাজবেণ্ডে বনোৱা চাটনি That's for all today's video. Follow for more. Thanks for watching. Bye bye. আজিলৈ আহিছোঁ